নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। জয়তে মই আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰোঁ এইবেলি ভোগালী বিহুত যাতে আপোনালোকৰ সকলোৰে বাবে গুড নিউজ এটা লৈ আহে আৰু আপোনালোক সকলোৱে যাতে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে সেইবুলি মই আশা ৰাখিছোঁ। তো বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ভিডিঅ' আমাৰ যোনটো পেডাগগীৰ PYQ চিৰিজ আছিলে তাৰে এইটো নেক্সট ভিডিঅ' হ'ব আৰু আমি চেষ্টা কৰিম ইয়াত মেক্সিমাম যিমান পাৰোঁ আমি প্ৰশ্ন কভাৰ কৰিবলৈ চেষ্টা কৰিম। তো দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো আছে, দ্য ডেভেলপমেণ্ট ফ্ৰম চেণ্ট্ৰেল পাৰ্ট অফ দ্য বডি টুৱাৰ্ডছ পেৰিফেৰিজ অৰ এক্সট্ৰিমিটিজ ডিনোটছ দ্য। তো ইয়াত সুধিছে যে যোনটো ডেভেলপমেণ্ট হয় আমাৰ, এই ডেভেলপমেণ্টটো কি হয় আমাৰ চেণ্ট্ৰেল পাৰ্ট অফ দ্য বডিৰ পৰা আৰম্ভ হয়, চেণ্ট্ৰেল পাৰ্ট অফ দ্য বডিৰ পৰা আৰম্ভ হয় আৰু আমাৰ এক্সট্ৰিমিটিজ বা আমাৰ বাহিৰৰ ফালে যায়। এইটো কিহৰ প্ৰিন্সিপাল বুলি কোৱা হয়, এইটো কি বুলি কোৱা হয়? তো ইয়াত অপশ্যনখিনি আছে কি, প্ৰিন্সিপালছ অফ ৰেডিয়েটেড ডেভেলপমেণ্ট, 2 নম্বৰ আছে প্ৰিন্সিপালছ অফ ডিচেণ্ট্ৰেলাইজ ডেভেলপমেণ্ট, 3 নম্বৰ আছে প্ৰিন্সিপালছ অফ প্ৰক্সিমো ডিষ্টেল ডেভেলপমেণ্ট আৰু 4 নম্বৰ আছে প্ৰিন্সিপাল অফ কেছকেড ডেভেলপমেণ্ট। এই 4টা আছে আৰু ইয়াৰ ভিতৰত আমাৰ অপশ্যন 3 ৰাইট আনচাৰ হ'ব। অপশ্যন 3 3 নম্বৰ অপশ্যনটো ৰাইট আনচাৰ হ'ব। আৰু এই যে কৈছে প্ৰক্সিমো ডিষ্টেল ডেভেলপমেণ্ট, এইটোৰ মিনিংটো কি? এই প্ৰক্সিমো ডিষ্টেল এটা নীতি বা প্ৰিন্সিপাল অফ ডেভেলপমেণ্ট মানে বিকাশৰ প্ৰক্সিমেডেণ্টেল নীতি। এই নীতিয়ে কি কয় বা এই নীতি মানে কি? বিকাশৰ প্ৰক্সিমেডেণ্টেল নীতিটো হৈছে যে বিকাশমূলক মনোবিজ্ঞানৰ ধাৰণা, এইটো এটা ধাৰণা আৰু এইটোৱে কি কয় যে কেঁচুৱা আৰু শিশুৰ চলন ফুৰণ দক্ষতা যোনটো আছে, মানে কেঁচুৱা এটা বা শিশু এটা যেতিয়া ডাঙৰ হ'বলৈ আৰম্ভ কৰে তেওঁৰ যোনটো মানে চলন ফুৰণৰ দক্ষতা, মানে তেওঁৰ যোনটো মুভমেণ্টৰ এটা দক্ষতা আছে, মুভমেণ্ট, শাৰীৰিক মুভমেণ্ট আৰু যোনটো শাৰীৰিক বৃদ্ধি, এইটো কেনেকৈ হয়, কেনেকৈ বিকশিত হয়, এই বিষয়ে আলোচনা কৰে প্ৰক্সিমো ডিষ্টেল ডেভেলপমেণ্ট থিয়ৰীয়ে কয়, হয়নে? আৰু এই নীতিমতে বিকাশটো কি হয়, শৰীৰৰ কেন্দ্ৰৰ পৰা আৰম্ভ হয় আৰু বাহিৰৰ ফালে যায় বা ডাঙৰ গতিৰ পৰা আৰম্ভ কৰি সূক্ষ্ম দক্ষতালৈ আগবাঢ়ে। তাৰমানে আপুনি শিশু এজনক যেতিয়া চাব আপোনালোকে লক্ষ্য কৰিব যে তেওঁ কি কৰিব পাৰিছে, প্ৰথম তেওঁ হাত ভৰি লৰাব পাৰিছে কিন্তু আঙুলিকেইটা লৰাব পৰা নাই। মন কৰিব আপোনালোকে, আঙুলিকেইটা লৰাবলৈ তেওঁ অলপ তেওঁ কি হ'ব লাগিব, তেওঁৰ বয়সটো অলপ হ'ব লাগিব। মানে তেওঁ জন্মৰ লগে লগে হাত ভৰি লৰাব পাৰিব, হাত ভৰি লৰাব, কিন্তু তেওঁ আঙুলি লৰাব নোৱাৰে। তাৰমানে কি, ডাঙৰ অংগবিলাক তেওঁ লৰাব পাৰিব কিন্তু সৰু অংগবিলাক তেওঁ লৰাব নোৱাৰিব। এইটোক কয় যে প্ৰক্সিমো ডিষ্টেল ডেভেলপমেণ্ট। ঠিক আছে, নেক্সট কুৱেশ্যনটো যাওঁ। নেক্সট কুৱেশ্যনটো আছে, স্কুল ইজ এন ইনষ্টিটিউশ্যন অফ ছ'চিয়েলাইজেশ্যন অফ চিলড্ৰেন হুৱেৰ। তো কৈছে বিদ্যালয় এটা কি, এনেকুৱা এটা প্ৰতিষ্ঠান যি কি কৰে, ছ'চিয়েলাইজেশ্যন কৰে চিলড্ৰেনৰ, মানে শিশুসকলৰ সামাজিকৰণ কৰে, য'ত নেকি কেনেকৈ কৰে, স্কুল চিলড্ৰেন অকুপাই দ্য চেণ্ট্ৰেল পজিশ্যন। তাত কি হয়, স্কুল চিলড্ৰেনে চেণ্ট্ৰেল পজিশ্যন অকুপাই কৰে, মানে কেন্দ্ৰবিন্দু হয় স্কুলৰ চিলড্ৰেনসকল বা শিশুসকল, বা স্কুল ৰুটিনছ অকুপাই দ্য চেণ্ট্ৰেল পজিশ্যন, স্কুলৰ যোনটো ৰুটিন থাকে বা আমি কি বুলি কওঁ, এইটোক ৰুটিন বুলি কওঁ ন, সেই ৰুটিনটোৱে কি কৰে, স্কুলৰ চেণ্ট্ৰেল পজিশ্যন বা কেন্দ্ৰবিন্দু হৈ উঠে। স্কুল এক্টিভিটিজ অকুপাই দ্য চেণ্ট্ৰেল পজিশ্যন, স্কুলৰ এক্টিভিটিজবিলাক বা স্কুলৰ যোনবিলাক কাৰ্যক্ৰম থাকে সেইবিলাকেই চেণ্ট্ৰেল পজিশ্যন হয়। আৰু স্কুল টিচাৰ্ছ অকুপাই দ্য চেণ্ট্ৰেল পজিশ্যন, বা স্কুলৰ শিক্ষকসকলে চেণ্ট্ৰেল পজিশ্যন পায় বুলি বা কেন্দ্ৰবিন্দু হৈ থাকে বুলি কৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, যেতিয়া আমি স্কুলক এটা ছ'চিয়েলাইজেশ্যনৰ ইনষ্টিটিউশ্যন বুলি কওঁ, যেতিয়া আমি সামাজিকৰণৰ এটা প্ৰতিষ্ঠান বুলি কওঁ, তাত শিশুসকলে কি হয়, চেণ্ট্ৰেল পজিশ্যনত থাকে, মানে স্কুল চিলড্ৰেন অকুপাই দ্য চেণ্ট্ৰেল পজিশ্যন, বা কেন্দ্ৰবিন্দু কোন হয়, শিশুসকল হয়। কোন হয়, শিশুসকল। তো অপশ্যন 1 ইজ দ্য ৰাইট আনচাৰ। নেক্সট কি আছে চাওক, নেক্সট আছে 3 নম্বৰ, ইফ ইউ জইন এ টিচাৰ ফেটাৰ্নিটি এণ্ড চুজ টু ড্ৰেছ লাইক most of the others in your group you are exhibiting। তো আপুনি ধৰি লওক টিচাৰ ফেটাৰ্নিটি জইন কৰিছে, ডেট মিনছ আপুনি টিচাৰ হৈ গৈছে। ধৰি লওক আপুনি টেট পৰীক্ষা দিলে, এতিয়া টেট পৰীক্ষা দিব জিটিপিজিটি টেট দি পেলাই আপুনি কি হৈ গ'ল, আপুনি হৈ গ'ল টিচাৰ। আৰু আপুনি কি কৰিছে, আপোনাৰ যোনটো গ্ৰুপ আছে, মানে আপোনাৰ বেলেগ যিসকল টিচাৰ আছে চৰি, তেওঁলোকৰ যেনেকুৱা তেওঁলোকৰ পোচাক তেওঁলোকে পিন্ধে, আপুনিও তেনেকৈ পিন্ধে। তো আপুনি এইটো কি শ্ব' কৰি আছে, অপশ্যনকেইটাৰ ভিতৰত আপুনি কোনটো শ্ব' কৰি আছে, যে গ্ৰুপ আইডেণ্টিটি এটা শ্ব' কৰি আছে, নে অবিডিয়েঞ্চ শ্ব' কৰি আছে, নে কমপ্লায়েঞ্চ শ্ব' কৰি আছে, নে কনফৰ্মিটি শ্ব' কৰি আছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4, কনফৰ্মিটি আপুনি শ্ব' কৰি আছে। কি শ্ব' কৰি আছে, আপুনি কনফৰ্মিটি শ্ব' কৰি আছে। নেক্সট কি আছে 4 নম্বৰ, দ্য কনচেপ্ট অফ অবজেক্ট পাৰ্মানেন্স। দ্য কনচেপ্ট অফ অবজেক্ট পাৰ্মানেন্স। অবজেক্ট পাৰ্মানেন্স মানে কি, অবজেক্ট মানে কি, বস্তু, পাৰ্মানেন্স মানে স্থায়িত্ব, বা আপুনি ক'ব পাৰে যে মানে বস্তুৰ স্থায়িত্ব। দ্য কনচেপ্ট অফ অবজেক্ট পাৰ্মানেন্স ইজ এটেইনড ডিউৰিং পিয়াজেটছ ডেছ ষ্টেজ অফ ডেভেলপমেণ্ট। পিয়াজেটৰ যোনটো ডেভেলপমেণ্টৰ ষ্টেজ আছে, যিকেইটা ষ্টেজ আছে তাৰ ভিতৰত কোনটো ষ্টেজত আমি কি পাওঁ, অবজেক্ট পাৰ্মানেন্স বস্তুটো পাওঁ। এইটো এটা কি ৱৰ্ড, অবজেক্ট পাৰ্মানেন্স। মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ, যেতিয়া আপোনালোকে পেডাগজি যেতিয়া আপোনালোকে পঢ়িব, তেতিয়া আপোনালোকে কি ৱৰ্ডখিনি অলপ মনত ৰাখিবলৈ চেষ্টা কৰিব, তাৰপৰাই আপোনালোকৰ মেক্সিমাম আনচাৰ হয়। তো ইয়াত চাওক, আপোনালোকৰ পিয়াজেটৰ যিকেইটা ডেভেলপমেণ্টৰ ষ্টেজ আছে এইকেইটা ইয়াত দিয়া আছে। এটা আছে চেঞ্চৰি মটৰ, পিছত কি আছে প্ৰি অপাৰেশ্যনেল, তাৰপিছত কি আছে কনক্ৰিট অপাৰেশ্যনেল, আৰু লাষ্টত আছে ফৰ্মেল অপাৰেশ্যনেল। এইকেইটা আছিলে আমাৰ পিয়াজেটৰ ডেভেলপমেণ্টৰ ষ্টেজ। আৰু এইকেইটাৰ মানে নিৰ্দিষ্ট বয়স আছে। এই চেঞ্চৰি মটৰ যোনটো, এইটো 0ৰ পৰা 2 ইয়াৰ্ছলৈকে শিশুৰ কি হয়, চেঞ্চৰি মটৰ ষ্টেজ থাকে। দেন 2 ইয়াৰ্ছৰ পৰা 7 ইয়াৰ্ছলৈকে প্ৰি অপাৰেশ্যনেল ষ্টেজ থাকে। তাৰপিছত আপোনাৰ 7 ইয়াৰ্ছৰ পৰা 11 ইয়াৰ্ছলৈকে কি থাকে, কনক্ৰিট অপাৰেশ্যনেল থাকে, ষ্টেজ থাকে। আৰু এবভ
এবভ 12 ইয়াৰ্ছ আপোনাৰ কি হয় ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ থাকে তো এইটোৰ ওপৰতো আপোনালোকক কুৱেশ্যন সুধি দিব পাৰে যে পিয়াজেটৰ মতে কেইটা ষ্টেজ থাকে আমাৰ ডেভেলপমেণ্টৰ বা পিয়াজেটৰ মতে প্ৰি অপাৰেশ্যনেল ষ্টেজ কিমান বয়সৰ পৰা কিমান বয়সলৈকে থাকে এইবিলাক প্ৰশ্ন আপোনালোকক সুধিব পাৰে তো মন কৰিব এইবিলাক এটা PYQ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা কেইবাটাও কুৱেশ্যন বনিব পাৰে সেইবিলাক আপোনালোকে অলপ অপশ্যন যিকেইটা আছে তাৰ প্ৰতিও আপোনালোকে মন কৰিব তো আমাৰ এই প্ৰশ্নটোত কি সুধিছিলে যে আমাৰ যোনটো অবজেক্ট পাৰ্মানেন্স বা বস্তুৰ স্থায়িত্ব এইটো কোনটো ষ্টেজত হয় আৰু ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব আমাৰ অপশ্যন 1 সেঞ্চুৰী মটৰ কি হ'ব অপশ্যন 1 সেঞ্চুৰী মটৰ বুজি পাইছে তো এতিয়া চাওক সেঞ্চুৰী মটৰত কি কৰা হয় সেঞ্চুৰী মটৰত কেইটামান স্কিল আমাৰ শিশুৱে শিকে সেই স্কিলকেইটা কি তেওঁলোকে তেওঁলোকৰ এনভাইৰনমেণ্ট বা তেওঁলোকৰ পৰিৱেশৰ বিষয়ে অলপ শিকে আৰু যোনটো আমাৰ কুৱেশ্যনত দি দিছে যে অবজেক্ট পাৰ্মানেন্স বস্তুৰ স্থায়িত্বৰ বিষয়ে তেওঁলোকে ক'ত শিকে সেঞ্চুৰী মটৰত শিকে তাৰপিছত আহি আছে কি প্ৰি অপাৰেশ্যনেল হয়নে প্ৰি অপাৰেশ্যনেল ষ্টেজত তেওঁলোকে চিম্বলিক থটছ শিকে লেংগুৱেজৰ বিষয়ে অলপ শিকে প্ৰিটেণ্ড কৰা বুজেনে প্ৰিটেণ্ড কৰা মানে আমি যেনেকৈ এটা ভাব লওঁ যে আমি বুজি পাইছোঁ বা বুজি পোৱা নাই এটা মানে আমি এক্টিং কৰাৰ নিচিনা সেই প্ৰিটেণ্ড কৰা শিকে আৰু ইমিটেট কৰা বা নকল কৰা শিকে এইটো কোনটো প্ৰি অপাৰেশ্যনেল ষ্টেজত তাৰপিছত কি আহে তাৰপিছত আহে কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ যোনটো তাত তেওঁলোকে কি কৰে অপাৰেশ্যনেল থটছ তেওঁলোকৰ মাইণ্ডত আহিবলৈ আৰম্ভ কৰে অপাৰেশ্যনেল থটছ নেক্সট আছে কি আমাৰ ফৰ্মেল অপাৰেশ্যনেল হয়নে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ যোনটো আছে তাত আমাৰ এবচাৰ্ট কনচেপ্ট বা বিমূৰ্ত ধাৰণাবিলাক আমাৰ কি হয় ক্ৰিয়েট হোৱা আৰম্ভ কৰে আমি খুব মানে আৰু ভালকৈ আমি চিন্তা কৰিবলৈ আমি আৰম্ভ কৰোঁ 12 বছৰৰ ওপৰত যেতিয়া ল'ৰা ছোৱালীৰ হৈ যায় তেতিয়া তেওঁলোকে যিকোনো এটা বিষয়ত ভালকৈ মানে তেওঁলোকে চিন্তা কৰিব পাৰে সেইটোৱে বুজাইছে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো আছে 5 নম্বৰ কুৱেশ্যন যে ইণ্ডিভিজুৱেলাইজড এডুকেশ্যন প্ৰগ্ৰাম ইজ প্লেনড ফ্ৰম দ্য পাৰ্সপেক্টিভ অফ ইণ্ডিভিজুৱেলাইজড এডুকেশ্যন প্ৰগ্ৰাম planned from the perspective of special education program, child center education program, open school education program, e-learning education program. তো এইটো যে সুধিছে এই প্ৰশ্নটোৰ মিনিংটো আপোনালোকে বুজি লওক যে ইণ্ডিভিজুৱেলাইজড এডুকেশ্যন প্ৰগ্ৰাম ইণ্ডিভিজুৱেলাইজ মানে কি ব্যক্তিগত হয়নে নহয় তো ব্যক্তিগত শিক্ষা যদি আৰম্ভ কৰিব বিচাৰে তো সেইটো কি হ'ব চাইল্ড চেণ্টাৰ হ'ব নে স্পেচিয়েল এডুকেশ্যন হ'ব নে অপেন স্কুল হ'ব নে কোনটো হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাইল্ড চেণ্টাৰ কি হ'ব চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন প্ৰগ্ৰাম নেক্সট কি আছে চাওক নেক্সট আছে বিটুইন ডেছ মান্থছ অফ এজ most children begin to combine words into short sentences while speaking তো কিমান বয়সৰ মাজত মেক্সিমাম ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে বা শিশুৱে কি কৰিব পাৰে তেওঁলোকে কেইটামান ৱৰ্ড লগাই সৰু সুৰা সেন্টেন্স ক'ব পৰা আৰম্ভ কৰে তো ইয়াত অপশ্যনবিলাক আছে 12 পৰা 18 এইটো কি কৈছে মান্থছ হয়নে মান্থছ 12 পৰা 18 মান্থছ মানে 12 পৰা 18 মাহ 18 পৰা 24 মাহ 24 পৰা 30 মাহ আৰু 30 পৰা 36 মাহ এই কেইটা অপশ্যন আছে আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 18 পৰা 24 মাহ অপশ্যন 2 ইজ দ্য ৰাইট আনসাৰ এই 18 পৰা 24 মাহ মানে 1.5 বছৰৰ পৰা 2 বছৰৰ মাজত এজন শিশুৱে কি কৰিব পাৰে কেইটামান শব্দ লগাই তেওঁলোকে সৰু সুৰা বাক্য গঠন কৰিব পাৰে নেক্সট কি আছে চাওক নেক্সট আছে দ্য কনচেপ্ট অফ ইণ্টেলিজেন্স কোশেণ্ট বা IQ কি কৈছে IQৰ কথা সুধিছে IQৰ যোনটো কনচেপ্ট এইটো কোনে ডেভেলপ কৰিছিল আমাৰ অপশ্যনখিনি কি আছে অপশ্যন আছে গেলটন বিনেট ষ্টাৰ্ণ আৰু টাৰ্মেন তো এই চাৰিটা অপশ্যনৰ মাজত আমাৰ উত্তৰটো হ'ব অপশ্যন 3 ষ্টাৰ্ণৰ ফুল মানে সম্পূৰ্ণ নামটো হয় কি হৈছে উইলিয়াম ষ্টাৰ্ণ এওঁ কি আছিলে এজন জাৰ্মান সাইকোলজিষ্ট আছিলে কি আছিলে জাৰ্মান সাইকোলজিষ্ট আৰু এওঁৰ জন্ম হৈছিলে 1871 চনত তেওঁৰ জন্ম হৈছিলে তেওঁ কি আছিলে এজন জাৰ্মান সাইকোলজিষ্ট আছিলে যদি প্ৰশ্ন সোধে খুব চান্সেছ কম আছে এইটো সোধাৰ তথাপি মই কৈ দিছোঁ যে জাৰ্মান সাইকোলজিষ্ট আছিলে আৰু IQ শব্দটোৰ ফুল মিনিং আপোনালোকক সুধিব পাৰে এইটো আমাৰ এই প্ৰশ্নটোতে পাই গৈছোঁ যে ইণ্টেলিজেন্স কোশেণ্ট আৰু আপোনালোকে IQৰ এটা ফৰ্মুলা আছে সেইটো অলপ চাই যাব Next কি আছে question number 8 creativity is thought to be related to the concept of creativity is thought to be related creativity কাৰ লগত ৰিলেটেড হয় বুলি সুধিছে কোন কাৰ কনসেপ্টৰ লগত creativity ৰিলেটেড হয় বুলি সুধিছে তো অপশ্যন কি আছে fluid intelligence crystallized intelligence কনভাৰ্জেণ্ট থিংকিং ডাইভাৰ্জেণ্ট থিংকিং কনভাৰ্জেণ্ট আৰু ডাইভাৰ্জেণ্টৰ কথাটো মনত আছেনে আগৰ ভিডিঅ'টোত কৈছিলোঁ কনভাৰ্জেণ্ট মানে বিভিন্ন ছাইডৰ পৰা গৈ পেলাই এটা জেগাত মিলিত হৈ যোৱা বা কেন্দ্ৰীভূত হৈ যোৱা হয়নে এক জেগাত গৈ পেলাই মিলিত হোৱা এইটো হয় কনভাৰ্জেণ্ট ডাইভাৰ্জেণ্ট কি কৈছিলোঁ এটা পইণ্টৰ পৰা বিভিন্ন ছাইডলৈ ওলাই যোৱা তো ডাইভাৰ্জেণ্ট থিংকিং মানে বিভিন্ন ফালে আমি চিন্তা কৰিব পৰা ক্ষমতাক ডাইভাৰ্জেণ্ট থিংকিং বুলি কয় আৰু ইয়াত কি সুধিছে ক্ৰিয়েটিভিটিটো আপোনাৰ মতে কি হ'ব ক্ৰিয়েটিভিটিটো কি হ'ব অপশ্যন 4 ডাইভাৰ্জেণ্ট থিংকিং আপুনি যদি থিংকিংটো আপোনাৰ ডাইভাৰ্জেণ্ট নহয় আপোনাৰ ক্ৰিয়েটিভিটিও নহ'ব নেক্সট কি আছে 9 নম্বৰটো আছে যে দ্য একচেপ্টেবল সাউণ্ড combinations of a language are specified in its dash rules যোনটো যিকোনো লেংগুৱেজৰ একচেপ্টেবল সাউণ্ড কম্বিনেশ্যনছ যেনেকৈ আমি এইটো কি বুলি কওঁ অসমীয়াত ক এটা সাউণ্ড হ'ল হয়নে নহয় তেনেকৈ এইটো কি বুলি কওঁ এইটো হ'ল খ হয়নে তাৰপিছত এইটো গ তো এই যে এই সাউণ্ডবিলাক একচেপ্টেবল সাউণ্ড যোনটো আছে সাউণ্ড কম্বিনেশ্যন অফ এ লেংগুৱেজ আৰ স্পেচিফাইড ইন ইটছ ডেছ ৰুল এই বস্তুটোৰ সাউণ্ডটো কোনটোৰ কি সাউণ্ড হ'ব এইটো ক'ত স্পেচিফাই কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফোন'লজিকেল কি হ'ব ফোন'লজিকেল অপশ্যন 1 ইজ দ্য ৰাইট আনসাৰ ফোন'লজিকেল বাকী অপশ্যনবিলাক কি আছিলে গ্ৰামাটিকেল চিনটেক্টিক ইনফ্লেকশ্যন কিন্তু আপোনাৰ উত্তৰ হ'ব ফোন'লজিকেল নেক্সট কি আছে কুৱেশ্যন নম্বৰ 10 দ্য পজিশ্যন হুৱেৰ থট পেটাৰ্নছ আৰ ইনফ্লুয়েঞ্চড বাই লেংগুৱেজ ইজ কল্ড
যোনটো পজিশ্যনত যোনটো স্থানত গৈ পেলাই আপোনাৰ থট পেটাৰ্ণটো কিহৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈ যায় লেংগুৱেজৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈ যায় কিহৰ দ্বাৰা লেংগুৱেজৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈ যায় এই পজিশ্যনটোক বা এই স্থানটোক কি বুলি কোৱা হয় বুলি প্ৰশ্নটো সুধিছে আৰু অপশ্যনকেইটা কি আছে কালচাৰেল টেণ্ডেঞ্চি অপশ্যনকেইটা কি আছে আপোনাৰ এক ছেকেণ্ড কালচাৰেল টেণ্ডেঞ্চি লিংগুৱেষ্টিক ডিটাৰমিনেশ্যন কগনেটিভ বায়াছ ছ'চিয়েল লিংগুৱেষ্টিক জেনেচিছ এই চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 লিংগুৱেষ্টিক ডিটাৰমিনেশ্যন কি হ'ব লিংগুৱেষ্টিক ডিটাৰমিনেশ্যন প্ৰশ্নটো কি আছিলে দ্য পজিশ্যন হোৱেৰ থট পেটাৰ্নছ আৰ ইনফ্লুৱেঞ্চ বাই লেংগুৱেজ ইজ কল্ড লিংগুৱেষ্টিক ডিটাৰমিনেশ্যন ঠিক আছে এইটো এটা ডেফিনেশ্যনৰ পৰা দিছে যে লিংগুৱেষ্টিক ডিটাৰমিনেশ্যন ডেফিনেশ্যনটো কি যে এনেকুৱা এটা পজিশ্যন বা এনেকুৱা এটা স্থান য'ত গৈ পেলাই কি কৰে আমাৰ থট প্ৰচেছক কোনে ইনফ্লুৱেঞ্চ কৰে লেংগুৱেজে ইনফ্লুৱেঞ্চ কৰে তাক আমি লিংগুৱেষ্টিক ডিটাৰমিনেশ্যন বুলি কওঁ নেক্সট কি আছে এটা চিটুৱেশ্যন অপশ্যন কুৱেশ্যন নম্বৰ 11 ৰবি ৰিপেয়াৰ্ছ এপ্লায়েন্সেছ ৰবিয়ে কি কৰে এপ্লায়েন্সেছ ৰিপেয়াৰ কৰে হয়নে এপ্লায়েন্সেছ মানে বিভিন্ন ধৰণৰ বস্তু বাই টেষ্টিং hypothesis about the cause of the malfunction based on his experiences with the symptoms ধৰি লওক ৰবিয়ে কি কৰে লেপটপ ঠিক কৰে বা টিভি এটা ঠিক কৰে ৰবিয়ে কি কৰে টিভিৰ মেকানিক হয় ৰবি টিভি ৰেডিঅ' এইবিলাক ঠিক কৰে এতিয়া ৰবি কি কৰে টেষ্টিং কৰে হাইপথেচিছ এবাউট কজ অফ দ্য মেলফাংচনটো কিয় হৈছে টিভিটো কিয় বেয়া হৈছে ক'ত তাৰ মানে প্ৰব্লেমটো ক'ত হৈছে এইটো তেওঁ কি কৰে তেওঁৰ যোনটো পাষ্ট এক্সপিৰিয়েঞ্চ আছে সেইটোৰ ওপৰত বেছ কৰি চিমটমৰ ওপৰত বেছ কৰি আৰু পাষ্ট এক্সপিৰিয়েঞ্চৰ লগত মিলাই তেওঁ সেইটো মানে চিন্তা কৰে যেনেকৈ ধৰি লওক টিভিটো এটা কাষ্টমাৰে লৈ আহিলে কাষ্টমাৰে আহি পেলাই ক'ব ন টিভিটো এনেকৈ কৰে টিভিটো চলোৱাৰ পিছত চাউণ্ড কৰে বা এইটো কৰে তেতিয়া তেওঁৰ যোনটো পাষ্ট এক্সপিৰিয়েঞ্চ আছে যে মই আগত যেতিয়া টিভি ঠিক কৰিছিলোঁ আগত সেই টিভিটো এনেকুৱা চাউণ্ড হৈছিলে তো তেতিয়া আমাৰ স্পীকাৰৰ প্ৰব্লেম আছিলে তো তেতিয়া তেওঁ কি কৰিব এইটো হাইপথেচিছ লগাব যে এই টিভিটো কি আছে স্পীকাৰৰ প্ৰব্লেম আছে তেনেকেই তেওঁ কামটো আৰম্ভ কৰিব তো এই যে চিটুৱেশ্যনটো যে আমাৰ পাষ্ট এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি আমি কি কৰোঁ আমি হাইপথেচিছ লগাওঁ তো এই বস্তুটোৰ এইটো কি বুলি কয় হয়নে তো ইয়াত অপশ্যন কি আছে ইনচাইট এলগৰিদমছ মেণ্টেল ছেট আৰু হিউৰিষ্টিক্স ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিউৰিষ্টিক্স এতিয়া হিউৰিষ্টিক্স মানে কি হিউৰিষ্টিক্স হৈছে সমস্যা সমাধানৰ বাবে কেইটামান মানসিক শ্বৰ্টকাট কি আছে আমাৰ মানসিক কেইটামান শ্বৰ্টকাট যিবিলাক আমি ইউজ কৰোঁ প্ৰব্লেম ছলভিঙৰ কাৰণে সমস্যা সমাধান কৰাৰ বাবে আৰু এই শ্বৰ্টকাটবিলাক কি কৰে সময়ৰ বাধাৰ প্ৰতি লক্ষ্য ৰাখি মানে উপযোগী হ'বলৈ যথেষ্ট ফলাফল প্ৰদান কৰে আমাক যে কেতিয়াবা আমি শ্বৰ্টকাট ল'ব লাগে এইটো আমাৰ মানে মানসিক শ্বৰ্টকাট আমাৰ দিমাগত থকা এটা শ্বৰ্টকাট ব্ৰেইনত থকা শ্বৰ্টকাট যি নেকি আমাক কি কৰে বিভিন্ন সময় যেতিয়া আমাৰ সময় কম আছে আমি কামটো সোনকালে কৰিব লাগে তেতিয়াহ'লে এই শ্বৰ্টকাটবিলাকে আমাক কি কৰে আমাক ফলাফল দিয়ে হয়নে এইটো কয় হিউৰিষ্টিক্স তো এই যে শ্বৰ্টকাটটো তেওঁ ল'লে হাইপথেচিছ এটা তেওঁ বনালে যে টিভিটো আহোঁতে আগত এনেকুৱা প্ৰব্লেম আছিলে আগৰ টিভিটোত এইটো টিভিটো এনেকুৱা থাকিব পাৰে সেইটো কি বুলি কয় হিউৰিষ্টিক্স বুলি কয় নেক্সট আছে দিব্যা অফেন ডিভাইডছ দ্য এছাইনড জব ইনটু স্মল টাস্কছ দিব্যা কি কৰে তেওঁক যোনটো টাস্ক দিয়া হয় জব দিয়া হয় তেওঁ এইটো সৰু সৰু ভাগত ভাগ কৰি লয় হুইচ শ্বি কেন হেণ্ডেল ইজিলি যাতে তেওঁ এই বস্তুবিলাকক মানে ইজিলি হেণ্ডেল কৰিব পাৰে তো শ্বি ইজ ইউজিং তেওঁ কি কৰি আছে তেওঁ কি ইউজ কৰি আছে কি টেকনিক ইউজ কৰি আছে ঠিক আছে ৰিডাকশ্যনিজম ছেকেণ্ডাৰী ইলাবৰেশ্যন ছাব গ'ল এনালাইচিছ আৰু ফাংচনেল ফিক্সডনেছ তো এই অপশ্যনকেইটাৰ মাজত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন 3 ছাব গ'ল এনালাইচিছ তো আমাক এটা ডাঙৰ গ'ল দিয়া আছে কি আছে আমাক এটা ডাঙৰ গ'ল দিয়া আছে এই গ'লটোক আমাক কৈছে যে এই ইমানখিনি আমাৰ মানে এটা ফিক্স পিৰিয়ড অফ টাইমত আমাৰ এই কামখিনি কৰিব লাগে তো আমি যদি এই গ'লটোক চাওঁ তেতিয়াহ'লে আমাৰ কেতিয়াবা কি হয় আমাৰ কনফিডেঞ্চ ল' হ'ব পাৰে বা আমি ভাবিব পাৰোঁ যে আমি এই কামটো কৰিব পাৰিম নে নাই তেতিয়া আমি কি কৰিম এইটো সৰু সৰু গ'লত আমি ডিভাইড কৰি ল'ম যে এনেকুৱা যদি আমি গ'ল লওঁ তেন্তে আমাৰ কি আছে আমি ডিভাইড কৰি ল'লোঁ যে এই বস্তুটোক আমি 10টা ভাগত ভাগ কৰি ল'লোঁ আমি প্ৰতিদিনে এই সৰু সৰু গ'লবিলাক কৰিম আৰু 10 দিনৰ ভিতৰত গৈ পেলাই আমাৰ যোনটো আমাৰ ডাঙৰ গ'ল একচুৱেল গ'ল আছিলে এইটো সম্পূৰ্ণ হৈ যাব এইটো আমি মেক্সিমাম ক'ত কামত লগাব লাগে যেতিয়া আমি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ আপোনালোকে সকলোৱে জানে যে UPSCয়ে যেতিয়া পৰীক্ষা লয় তেতিয়া যিসকলে UPSC পৰীক্ষা দিয়ে IAS হ'বলৈ বা IPS হ'বলৈ তেওঁলোকে এটা ডাঙৰ সময়ৰ কাৰণে প্ৰিপাৰেশ্যন কৰে 1 বছৰ 2 বছৰ আৰু তেওঁলোকে যোনটো তেওঁলোকৰ গ'ল আছে আল্টিমেট গ'লটো কি UPSC পাছ কৰা হয়নে নহয় এই গ'লটোক তেওঁলোকে সৰু 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 গ'লত ডিভাইড কৰি লয় আৰু যিসকলে ভালদৰে সেই ডিভাইড কৰাৰ পিছত সেইমতে যিসকলে অধ্যয়ন কৰে তেওঁলোকে কৃতকাৰ্যতা লাভ কৰে আৰু যিসকলে তেনেকৈ গ'লটো ডিভাইড কৰিব নোৱাৰে তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে তো এইটোক কয় ছাব গ'ল এনালাইচিছ ঠিক আছে নেক্সট কি আছে 13 নম্বৰ কুৱেশ্যনটো কৈছে ছ'চাইটি ডিটাৰমাইন্স দ্য ৰোলছ অফ মেল এণ্ড ফিমেল দিছ ষ্টেটমেণ্ট আৰ্টিকুলেটছ তো কি কৈছে যে ছ'চাইটিয়ে কি কৰে মেল আৰু ফিমেলৰ ৰোলটো ডিভাইড কৰি দিয়ে যে তেওঁ পুৰুষে কি কৰিব বজাৰত গৈ বজাৰ কৰি আনিব দোকানত গৈ কাম কৰিব আৰু মহিলাই কি কৰিব ঘৰত থাকিব ৰান্ধিব পিঠা পনা বনাব বিহু আহিছে আৰু নহ'লে ভাত চাত বনাব আৰু তো এই যে তেওঁলোকে যে ডিভাইড কৰি দিছে কোনে কৰিছে ছ'চাইটিয়ে কৰিছে কোনে কৰিছে কোনো মানে বিশিষ্ট ব্যক্তিয়ে কৰা নাই কোনো নিৰ্দিষ্ট ব্যক্তিয়ে কৰা নাই ছ'চাইটিয়ে কৰিছে সমাজে কৰিছে মানে সকলোৱে মিলি কৰিছে তো এই যে কৰিছে ছ'চাইটি ডিটাৰমাইন্স দ্য ৰোলছ অফ মেল এণ্ড ফিমেল এই ষ্টেটমেণ্টটোৱে কি বুজাইছে যে জেণ্ডাৰ এজ এন ইনহেৰেণ্ট কনষ্ট্ৰাক্ট জেণ্ডাৰটো ইনহেৰেণ্ট কনচাৰ্ণ মানে যেতিয়া জন্ম হয় মানুহ তেতিয়াৰ পৰাই জেণ্ডাৰৰ বিষয়ে জানি আহে বা হেৰিডিটি এণ্ড'মেণ্ট মানে বংশানুক্ৰমিকভাৱে জানি থাকে ইনটিউটিভ কনষ্ট্ৰাক্ট মানে আমাৰ মনৰ ভিতৰৰ পৰা আমি জানো নেকি ছ'চিয়েল কনষ্ট্ৰাক্ট তো এইটো আমি প্ৰশ্নৰ পৰাই বুজিব পাৰিছোঁ যে এইটো এটা ছ'চিয়েল কনষ্ট্ৰাক্ট এইটো এটা কি ছ'চিয়েল কনষ্ট্ৰাক্ট সমাজে আমাক বুজাই দিয়ে যে জেণ্ডাৰটো কি আৰু লিংগভেদটো কি
এইটো আমি সমাজৰ পৰাই শিকিব পাৰোঁ বা জানিব পাৰোঁ 14 নম্বৰ কুৱেশ্যনটো আছে যে গ্ৰেডিং কোডিং মাৰ্কিং এণ্ড ক্ৰেডিট একুমুলেশ্যন চিষ্টেমছ আৰ সাম অফ দ্য এক্সাম্পলছ অফ কি দিছে গ্ৰেডিং কোডিং মাৰ্কিং আৰু এটা কি ক্ৰেডিট একুমুলেশ্যন এইকেইটা কিহৰ চিষ্টেম বুলি সুধিছে কিহৰ এক্সাম্পল বুলি সুধিছে হয়নে অপশ্যন এ কি আছে ইভালুৱেশ্যন প্ৰচিডিউৰ অফ আনচাৰ শ্বীট ইভালুৱেশ্যন কৰাৰ প্ৰচিডিউৰ 2 নম্বৰ কৈছে চিম্বলাইজিং পজিশ্যন অফ চিলড্ৰেন ইন দ্য ক্লাছ চিলড্ৰেনৰ পজিশ্যন কি এইটো চিম্বলাইজ কৰাৰ কাৰণে এই পদ্ধতিবিলাক 3 নম্বৰ কৈছে ডিপিক্টিং দ্য একাডেমিক প্ৰগ্ৰেছ ইন ৰিপৰ্ট কাৰ্ডত একাডেমিক প্ৰগ্ৰেছ কি কেনেকৈ ডিপিক্ট কৰিম বা লিখিম সেইটোৰ মানে পদ্ধতি 4 নম্বৰ কৈছে স্কোৰিং প্ৰচিডিউৰ অফ এছেছমেণ্ট অফ লাৰ্ণাৰ্ছ এচিভমেণ্ট লাৰ্ণাৰৰ এচিভমেণ্টৰ মানে এছেছমেণ্টত লাৰ্ণাৰৰ কি এচিভমেণ্ট সেইটোক স্ক'ৰ কৰাৰ পদ্ধতি তো অপশ্যন 4 ইজ দ্য ৰাইট আনচাৰ এইবিলাক স্কোৰিং পদ্ধতি যে আমি লাৰ্ণাৰে কেনেকুৱা কৰিছে তাক আমি যদি স্ক'ৰ কৰিব বিচাৰোঁ স্ক'ৰত যদি কনভাৰ্ট কৰিব বিচাৰোঁ স্ক'ৰত কিয় কনভাৰ্ট কৰিম কম্পেৰিজনৰ কাৰণে স্ক'ৰত কনভাৰ্ট কৰিব লাগে তেতিয়া আমি গ্ৰেড দিব পাৰোঁ এ গ্ৰেড বি গ্ৰেড হয়নে চি গ্ৰেড ডি গ্ৰেড এনেকুৱা আমি পাই থাকোঁ বা আমি কোড দিব পাৰোঁ মাৰ্ক দিব পাৰোঁ হয়নে নহয় পাৰ্চেণ্টেজ মাৰ্ক বা ক্ৰেডিট আজিকালি ক্ৰেডিট কয় নহয় সেমিষ্টাৰবিলাকত যে ক্ৰেডিট কৈ থাকে সেই ক্ৰেডিট নেক্সট কি আছে 15 নম্বৰ কুৱেশ্যন এছেছমেণ্ট অফ লাৰ্ণাৰ্ছ এচিভমেণ্ট হেল্পছ দ্য টিচাৰ্ছ তো লাৰ্ণাৰৰ এচিভমেণ্টক কিয় এছেছ কৰিব লাগে লাৰ্ণাৰৰ এচিভমেণ্টক কিয় এছেছ কৰিব লাগে এইটো এছেছ কৰিলে টিচাৰৰ কি হেল্প হয় হয়নে অপশ্যন 1 মেইনটেইন দ্য পাৰফৰ্মেঞ্চ ৰেকৰ্ড অফ লাৰ্ণাৰৰ পাৰফৰ্মেঞ্চ ৰেকৰ্ডটো ৰাখিবৰ কাৰণে 2 নম্বৰ কৈছে ইভালুৱেট দ্য ইফেক্টিভনেছ অফ দ্য পেডাগজি বা শিক্ষা বিজ্ঞানৰ যোনটো ইফেক্টিভনেছ কিমান কাৰ্যকৰী হৈছে আমাৰ শিক্ষা বিজ্ঞানটো আমি যোনটো পদ্ধতি ব্যৱহাৰ কৰিছোঁ শিকোৱাৰ কাৰণে সেইটো কিমান কাৰ্যকৰী হৈছে সেইটোক ইভালুৱেট কৰাৰ কাৰণে 3 নম্বৰ আছে মেক এবিলিটি গ্ৰুপিং অফ লাৰ্ণাৰ্ছ ইন দ্য ক্লাছৰুমত শিকাৰুসকলৰ এটা গ্ৰুপ বনাই দিম এবিলিটি অনুযায়ী তেওঁলোকৰ সেইটোৰ কাৰণে 4 নম্বৰ কৈছে প্ৰিপেয়াৰ এক্টিভিটি লগ অফ টিচিঙৰ এক্টিভিটি লগ বনোৱাৰ কাৰণে যে মানে টিচিঙৰ গতিবিধি কি আছিলে সেইটোৰ এটা এক্টিভিটি লগ বনোৱাৰ কাৰণে তো আমাৰ এছেছমেণ্ট কিয় কৰিব লাগে এছেছমেণ্ট এই কাৰণে কৰিব লাগে যে আমি যোনটো শিকাই আছোঁ আমি যোনটো শিকোৱাৰ কাৰণে যোনটো পদ্ধতি ব্যৱহাৰ কৰি আছোঁ সেই পদ্ধতিটো ইফেক্টিভ হয় নে নহয় সেইটো ইভালুৱেট কৰাৰ কাৰণে তো আমাৰ অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ নেক্সট আছে 16 নম্বৰ অলপ দীঘলীয়া হ'ব কিন্তু আমি চেষ্টা কৰিম 30টা কুৱেশ্যন যাতে কৰি দিওঁ তেন্তে আপোনালোকৰ এটা বছৰৰ PYQ যিমান আছে সেইটো হৈ গ'ল তো 16 নম্বৰটো হ'ল ইনক্লুজিভ এডুকেশ্যন ইজ বেছড অন দ্য প্ৰিন্সিপল অফ ইনক্লুজিভ এডুকেশ্যন কিহৰ প্ৰিন্সিপালৰ ওপৰত বেছ কৰি হয় ইনক্লুজিভ এডুকেশ্যনটো কিহৰ প্ৰিন্সিপালৰ ওপৰত বেছ কৰি হয় অপশ্যন কেইটা কি আছে ছ'চিয়েল ইকুইলিব্ৰিয়াম অপশ্যন 2 আছে ইকুইটি এণ্ড ইকুৱেল অপৰচুনিটিজ 3 নম্বৰ অপশ্যন আছে ছ'চিয়েল এক্সিষ্টেঞ্চ এণ্ড গ্ল'বেলাইজেশ্যন আৰু 4 নম্বৰ আছে ৱৰ্ল্ড ব্ৰাদাৰহুড তো আমাক প্ৰশ্ন কি সুধিছিলে ইনক্লুজিভ এডুকেশ্যনটো আমাৰ কিহৰ ইনক্লুজিভ মানে কি সামৰি লোৱা ইনক্লুজিভ কি সামৰি লোৱা সকলোকে সামৰি লোৱা হয়নে এই বস্তুটো আমাক ইকুইটি এণ্ড ইকুৱেল অপৰচুনিটিজৰ ওপৰত বেছ কৰি হয় ইকুইটি সকলোৰে বাবে সমতা কি দিব লাগিব আমি সকলোৰে বাবে সমতা দিব লাগিব তেন্তেহে আমাৰ সকলো সামৰি লোৱা হ'ব হয়নে নহয় সমান হ'ব লাগিব সকলোৰে কাৰণে আমাৰ নীতি নিয়ম সমান হ'ব লাগিব আৰু এটা কি ইকুৱেল অপৰচুনিটি সমান আমাৰ অপৰচুনিটি দিব লাগিব আমি সকলোকে সমান অপৰচুনিটি দিব লাগিব অপৰচুনিটি নাপালে এনেও মানুহ আহিব নোৱাৰে হয়নে নহয় ধৰি লওক মই এটা চিটুৱেশ্যন মই আপোনালোকক কৈ আছোঁ ধৰি লওক এখন স্কুলে ভৰ্তিৰ কাৰণে কি দিছে মানে নটিচ দিছে যে আমাৰ স্কুলত ভৰ্তি হ'বলৈ ল'ৰা ছোৱালীয়ে নাম লগাওক এতিয়া নাম লগাবলৈ তেওঁলোকে কৈছে ঠিকেই কিন্তু তেওঁলোকে মানে আজি নটিচটো দি পেলাই তেওঁলোকে লাষ্ট ডেট দি দিছে যে কাইলৈ লাষ্ট ডেট এতিয়া এইখন স্কুলত বহুত দূৰৰ পৰা ল'ৰা ছোৱালী আহি নাম লগাব পাৰিবনে তেওঁলোকে হয়তো নটিচটো গমেই নাপাব বা গম পালেও আহিবলৈ অসুবিধা পাব এইটো এটা চিটুৱেশ্যন কৈছোঁ তো ইকুৱেল অপৰচুনিটি নহ'ল ওচৰত থকা ল'ৰা ছোৱালীৰ কাৰণে অপৰচুনিটি বেছি হ'ল দূৰত থকা ল'ৰা ছোৱালীৰ কাৰণে অপৰচুনিটি কম হ'ল এইটো এটা ইকুৱেল অপৰচুনিটি নহ'ল আৰু এটা কি কথা ধৰি লওক স্কুল বিল্ডিংটো এনেকৈ বনাইছে যে এইটো মানে 3 মহলীয়া স্কুল বনাইছে হয়নে আৰু ভৰ্তি ইয়াত হ'ব চিৰিৰে বগাই যাব লাগিব ওপৰলৈ এতিয়া কোনো ৰেম্প নাই একো নাই এজন ছোৱালী এজনী বা এজন ল'ৰা আহিছে তেওঁ কি ডিফাৰেণ্টলি এবুল্ড হয় আৰু তেওঁ হুইল চেয়াৰত আহি পেলাই তেওঁ ওপৰলৈ যাব পাৰিবনে নোৱাৰে গতিকে তেওঁ ভৰ্তি হ'ব নোৱাৰিব তেওঁ নাম ইয়াত ভৰ্তি কৰিব নোৱাৰিব স্কুলখনত তো এইটো ইকুৱেল অপৰচুনিটি হোৱা নাই গতিকে আপোনালোকে চাব যেতিয়া স্কুল বিল্ডিং আজিকালি বনোৱা হয় তো তেওঁলোক কি কৰে ৰেম্প দিয়ে চিৰিৰ লগত আকৌ কি দিয়ে ৰেম্প দিয়ে যাতে ৰেম্পত গৈ পেলাই যিকোনো মানুহে যাতে হুইল চেয়াৰত আহিলেও যাতে ওপৰলৈ যাব পাৰে সেইটো এটা চিটুৱেশ্যন ঠিক আছে এইটোৰ উত্তৰ হ'ব অপশ্যন 2 ইকুইটি এণ্ড ইকুৱেল অপৰচুনিটিজ 17 নম্বৰ কুৱেশ্যনটো আছে দ্য ৰাইট অফ পাৰ্চনছ উইথ ডিছেবিলিটিজ এক্ট হেজ বিন ইনেক্টেড ইন দ্য ইয়াৰ তো এই এক্টটো কেতিয়া ইনেক্ট কৰা হৈছিলে বা বলবৎ কৰা হৈছিলে দ্য ৰাইট অফ পাৰ্চনছ উইথ ডিছেবিলিটিজ এক্ট তো ইয়াত অপশ্যন আছে 1992 1995 1999 2016 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2016 অপশ্যন 4 ইজ দ্য ৰাইট আনচাৰ 18 নম্বৰটো আছে চিলড্ৰেন উইথ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ শুড বি টট ইন এ স্কুল হেভিং টিচাৰ্ছ চিলড্ৰেন উইথ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থকা শিশুসকলক শিকোৱাৰ বাবে এনেকুৱা এটা স্কুলত যাব লাগিব য'ত নেকি টিচাৰসকলে কি কৰিছে টিচাৰসকলে অপশ্যনকেইটা চাওক টিচাৰসকলে কি কৰে এক সেকেন্ড having teachers to teach in different section of classroom based on their individual differences হ্যাঁ যাতে টিচাৰসকলে কি কৰে টিচাৰসকলে টু টিচ ইন ডিফাৰেণ্ট ছেকশ্যনছ যাতে তেওঁলোকক ডিফাৰেণ্ট ছেকশ্যনত ভগাই দিয়ে আৰু ডিফাৰেণ্ট ছেকশ্যনত ভগাই দিয়াৰ পিছত তেওঁলোকক যাতে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ হিচাপে ডিফাৰেণ্ট ছেকশ্যনত ভগাই দিয়ে আৰু তেওঁলোকক পঢ়ায় বা শিক্ষাদান কৰে তাৰপিছত 2 নম্বৰ কৈছে যে ট্ৰেইন টু ইউজ ডিফাৰেণ্ট পেডাগজি টু মিট দেয়াৰ ডাইভাৰ্ছ লাৰ্ণিং নিডছ যে শিক্ষকসকলক ট্ৰেইন কৰা হৈছে এনেকুৱা স্কুলত যাব লাগে য'ত নেকি শিক্ষকসকলক ট্ৰেইন কৰা হৈছে কেনেকুৱা ট্ৰেইন কৰাইছে যাতে তেওঁলোকে ডিফাৰেণ্ট পেডাগজি বা শিক্ষা বিজ্ঞান ব্যৱহাৰ কৰি তেওঁলোকৰ ড্ৰাইভাৰ্ছ বা ভিন্ন ভিন্ন লাৰ্ণিং নিডছ যোনবিলাক আছে শিশুসকলৰ তেওঁলোকৰ সেই লাৰ্ণিং নিডছ যাতে পূৰণ কৰিব পাৰে 3 নম্বৰ কি কৈছে ট্ৰেইন টু টিচ চিলড্ৰেন উইথ স্পেচিফিক ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ যাতে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থকা ল'ৰা ছোৱালীক শিকোৱাৰ বাবে
তেওঁ কি কৰি আহিছে ট্ৰেইনিং লৈ আহিছে 4 নম্বৰ কৈছে ট্ৰেইন টু মেক দেম হোমোজেনাছ লাৰ্ণাৰ তো কি কৈছে যে তেওঁলোকক সমৰূপভাৱে কি কৰিব পাৰে সমানভাৱে যাতে তেওঁলোক সম লাৰ্ণাৰ হ'ব পাৰে সমৰূপী লাৰ্ণাৰ যাতে হ'ব পাৰে শিকাৰু যাতে হ'ব পাৰে সেইটো ট্ৰেইনিং লৈ অহা শিক্ষকসকলক থাকা স্কুলত যাব লাগে তো ইয়াত প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন টু যে ট্ৰেইন টু ইউজ ডিফাৰেণ্ট পেডাগজি টু মিট দেয়াৰ ডাইভাৰ্ছ লাৰ্ণিং নিডছ যে যেতিয়া ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থকা ল'ৰা ছোৱালী থাকিব তেওঁলোকৰ লাৰ্ণিং নিড যোনটো থাকিব শিক্ষাৰ কাৰণে শিক্ষা লাভ কৰাৰ কাৰণে তেওঁলোকৰ যোনটো প্ৰয়োজনীয়তা থাকিব সেইবিলাকো কি হ'ব ডাইভাৰ্ছ হ'ব বিভিন্ন ধৰণৰ হ'ব আৰু সেইটো যাতে তেওঁলোকে মিট আপ কৰিব পাৰে শিক্ষকসকলে তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগে ডিফাৰেণ্ট পেডাগজি যাতে ইউজ কৰে ডিফাৰেণ্ট পেডাগজি মানে তেওঁলোকে যাতে ডিফাৰেণ্ট বা ভিন্ন ধৰণৰ শিক্ষা বিজ্ঞানৰ ব্যৱহাৰ কৰে সেইটোৱে আমাৰ ৰাইট আনচাৰ হ'ব এতিয়া 19 নম্বৰ কুৱেশ্যনটো আছে দ্য ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন এক্ট 2009 ensures the right of children with disabilities to free education from 6 to 18 years 3 to 18 years 6 to 14 years 6 to 22 years হয় এতিয়া এই কুৱেশ্যনটোৰ আনচাৰটো চাওক কি হ'ব প্ৰশ্নটো কি সুধিছে আগতে এইটো চাই লওক যে দ্য ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন এক্ট 2009 এই এক্ট মতে যিসকল আছে চিলড্ৰেন উইথ ডিছেবিলিটিজ তেওঁলোকে ফ্ৰী এডুকেশ্যন কিমানৰ পৰা কিমানলৈকে পাব লাগে হয়নে এইটো হ'ব অপশ্যন 1 6 years to 18 years 6 years to 18 years এতিয়া এই এক্ট মতেই যদি আমাক সুধিলে হয় খালি চিলড্ৰেন উইথ ডিছেবিলিটিজ নকৈ পেলাই যদি খালি চিলড্ৰেন বুলি ক'লে হয় মানে নৰ্মেল এজন চিলড্ৰেনৰ কথা ক'লে হয় তেতিয়া আমাৰ ফ্ৰী এডুকেশ্যন কেতিয়ালৈকে পাব লাগে 6 to 14 years এইটো হ'লহেঁতেন কিন্তু যিহেতু আমাক ইয়াত ডিছেবিলিটিজ বুলি কৈ দিছে তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল কি আছে স্পেচিয়েল সময়সীমা বান্ধি দিয়া হৈছে আৰু সেইটো হ'ল 6 yearsৰ পৰা 18 yearsলৈকে এতিয়া নেক্সট কুৱেশ্যনটো চাওক 20 নম্বৰ কুৱেশ্যনটো আছে প্ৰভাইডিং টিচিং লাৰ্ণিং মেটেৰিয়েলছ ইন এক্সেচিবল ফৰ্মেটছ টু দ্য ডাইভাৰ্ছ লাৰ্ণাৰ্ছ ইমপ্লাইজ টিচিং লাৰ্ণিং মেটেৰিয়েল মানে TLM প্ৰভাইড কৰা এক্সেচিবল ফৰ্মেটত ডাইভাৰ্ছ লাৰ্ণাৰৰ কাৰণে যদি TLM এক্সেচিবল ফৰ্মেটত দিয়া হয় TLM মানে কি টিচিং লাৰ্ণিং মেটেৰিয়েল যিকোনো বস্তু যোনটোৰ দ্বাৰা আমাক টিচিং আৰু লাৰ্ণিং মেথড প্ৰচেছটো ইজি হয় সেই বস্তুটোক সামগ্ৰীটোক কি বুলি কয় টিচিং লাৰ্ণিং মেটেৰিয়েল বা TLM বুলি কয় এতিয়া TLMটো যদি এক্সেচিবল ফৰ্মেটত হয় এক্সেচিবল ফৰ্মেট মিনছ যাতে সকলোৱে ব্যৱহাৰ কৰিব পাৰে সেই যে কৈছোঁ যে ডিফাৰেণ্টলি এবল ল'ৰা ছোৱালী এজনে যাতে ভালদৰে ইউজ কৰিব পাৰে তো এনেকুৱা থাকিলে এইটো কি বুলি বুজায় ইমপ্লাইজ মানে কি বুলি বুজায় ইউনিভাৰ্চেল ইনক্লুজিভ এডুকেশ্যন ইথিকেল কনচিডাৰেট নাকি ইউনিভাৰ্চেল কোড অফ টিচিং প্ৰেক্টিছ নাকি আপোনাৰ ইউনিভাৰ্চেল হিউমেনিষ্টিক এপ্ৰ'চ অফ টিচিং নাকি ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্ণিং এই প্ৰশ্নটোৰ উত্তৰ হ'ব ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্ণিং এইটোক কয় ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্ণিং বা অপশ্যন 4 ইজ দ্য ৰাইট আনচাৰ এতিয়া 21 নম্বৰ কুৱেশ্যনটো আছে ডেছ ইনভলভছ চেল্ফ এৱেৰনেছ এণ্ড কণ্ট্ৰল অফ কগনেটিভ এবিলিটিজ ফৰ এক্সাম্পল প্লেনিং ৰিভিউইং এণ্ড ৰিভাইজিং এটচেট্ৰা তো ইয়াত সুধিছে চেল্ফ এৱেৰনেছ আৰু কগনেটিভ এবিলিটিছৰ কণ্ট্ৰল মানে কগনেটিভ এবিলিটিজ মানে আমাৰ জ্ঞানৰ ওপৰত কণ্ট্ৰল যেনেকৈ প্লেনিং কৰা ৰিভিউ কৰা ৰিভাইজ কৰা এইটো মানে কিহৰ আণ্ডাৰত আহে চেণ্ট্ৰেশ্যন মেটাকগনিশ্যন কগনিশ্যন একমডেশ্যন এই চাৰিটা অপশ্যনৰ মাজত আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব মেটাকগনিশ্যন এতিয়া মেটাকগনিশ্যন মানে কি মেটাকগনিশ্যন হ'ল নিজৰ জ্ঞানমূলক প্ৰক্ৰিয়াসমূহ বুজিব আৰু নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা নিজৰ যোনবিলাক আমাৰ জ্ঞানমূলক প্ৰক্ৰিয়া আছে যেনেকৈ আমি কি ক'লোঁ প্লেনিং ক'লোঁ অপশ্যন মানে আমাৰ প্ৰশ্নতে এই এক্সাম্পলখিনি দি দিছে না প্লেনিং ৰিভিউইং ৰিভাইজিং এইবিলাক আমাৰ জ্ঞানমূলক কেইটামান প্ৰক্ৰিয়া এইবিলাক আমি বুজিব পৰা আৰু নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতাটোক কি বুলি কয় মেটাকগনিশ্যন বুলি কয় ঠিক আছে আৰু ইয়াক চিন্তাৰ বিষয়ে চিন্তা কৰা বা শিকাৰ বিষয়ে শিকা বুলিও কোৱা হয় যেনেকৈ আমি চিন্তা কৰিব পাৰোঁ নে নোৱাৰোঁ এইটো লৈ আমি চিন্তা কৰি আছোঁ যে আমি চিন্তা কৰিব পাৰোঁ নে চিন্তা কৰিব নোৱাৰোঁ তো চিন্তাৰ বিষয়ে চিন্তা বা শিকাৰ বিষয়ে শিকা যে আমি শিকিব পাৰিম নে নাই সেইটো লৈ আমি শিকিব যত্ন কৰি আছোঁ তো এইটো অলপ জ্ঞানমূলক আমাৰ যোনবিলাক প্ৰক্ৰিয়া তাক আমি ভালদৰে নিয়ন্ত্ৰণ কৰিব পৰাটো কি কয় মেটাকগনিশ্যন বুলি কয় তো অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ 21 নম্বৰ কুৱেশ্যনৰ আনচাৰ হ'ব মেটাকগনিশ্যন তো আপোনালোকে এনেকৈ চাই থাকিব আজি 30টা কুৱেশ্যন মই কমপ্লিট কৰিম যিমান সোনকালে পাৰোঁ অলপ এইকাৰণে ফাষ্ট কৰিও আছোঁ কেইটামান কুৱেশ্যনত তো আপোনালোকৰ এতিয়া বৰ্তমান এসপ্তাহৰো কম সময় আছে ভোগালী বিহু উদযাপনটো কৰি আছে তাৰ লগে লগে আপোনালোকে প্ৰেক্টিছটো চলাই যাওক নহ'লে পৰীক্ষাত গৈ পেলাই অসুবিধা হ'ব যিমান পাৰে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনেই হওক বা যিমান পাৰে MCQ আপোনালোকে প্ৰেক্টিছ কৰক আছাম এণ্ড ইটছ পিপলৰ কাৰণে মই আগতো এবাৰ কৈছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেল আছে তাত গৈ পেলাই আপোনালোকে চাব পাৰে বেলেগ ইউটিউব চেনেলো ফ'ল' কৰক কিন্তু সেইটোতো মই চাইছোঁ সেইকাৰণে আপোনালোকক কৈ আছোঁ সেইটোত আহোম হিষ্ট্ৰীৰ ওপৰত পৰা আৰম্ভ কৰি আৰু কেইবাটাও ভাল ভিডিঅ' তেওঁলোকে বনাই আছে সেইখিনি চাব পাৰে যিমান ভিডিঅ' চাব বা যিমান কুৱেশ্যন এতিয়া আপোনালোকে এটেম্প কৰিব সিমানে আপোনালোকৰ কাৰণে ভাল হ'ব আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে আপোনালোকে নিশ্চয় বন্ধু বান্ধৱীসকললৈ আগবঢ়াই দিব যাতে তেওঁলোকেও ইয়াৰ পৰা সুবিধা ল'ব পাৰে তো 22 নম্বৰ কুৱেশ্যনটো আছে when children think to interpret the received information according to their experiences it is called চিলড্ৰেনে যেতিয়া কি আৰম্ভ কৰে কি কৰিব আৰম্ভ কৰে when children think to interpret the received information যোনটো ইনফৰমেশ্যন তেওঁৰ তাত আহিছে ইনফৰমেশ্যন মানে কি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন হ'ব পাৰে হয়নে তেওঁ যোনটো শুনিছে
কিবা এটা সেইটো কি হ'ব পাৰে ইনফৰমেশ্যন হ'ব পাৰে তেওঁ যোনটো চাই আছে সেইটো এটা ইনফৰমেশ্যন হ'ব পাৰে তো এইটোক ইণ্টাৰপ্ৰেট যেতিয়া কৰিব পাৰে হয়নে একৰ্ডিং টু দেয়াৰ এক্সপিৰিয়েঞ্চেছ ইণ্টাৰপ্ৰেট কি কৰিব পাৰে একৰ্ডিং টু দেয়াৰ এক্সপিৰিয়েঞ্চেছ তেওঁ এটা বস্তু শুনিছে শিশুজনে কিন্তু শুনি পেলাই তেওঁ বিশ্বাস কৰা নাই তেওঁৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি সেই বস্তুটোক ইণ্টাৰপ্ৰেট কৰিবলৈ শিকিছে এইটোক কি বুলি কয় এইটোক ৰিফ্লেক্টিভ থিংকিং বুলি কয় নেকি ক্ৰিয়েটিভ থিংকিং বুলি কয় নেকি এবষ্ট্ৰাক্ট থিংকিং বুলি কয় নেকি কনক্ৰিট থিংকিং বুলি কয় তো এইটো আমি অপশ্যনৰ পৰা বুজিবই পাৰিছোঁ যে এইটো কনক্ৰিট থিংকিং বুলি কয় নেক্সট কি আছে 23 নম্বৰ টিচিং লাৰ্নাৰ্ছ এট ভেৰিং লেভেলছ লাৰ্নাৰসকলক আমি বিভিন্ন পেছত বা বিভিন্ন লেভেলত যেতিয়া শিকাওঁ ঠিক আছে টিচিং লাৰ্নাৰ্ছ এট ভেৰিং লেভেলছ অফ ডিফিকাল্টি বেছড অন দেয়াৰ এবিলিটি টু ইণ্ডিভিজুৱেল লাৰ্নাৰ ইজ ন'ন এজ প্ৰত্যেকজন লাৰ্নাৰৰ তেওঁলোকৰ যোনটো ব্যক্তিগত ক্ষমতা সেইটোৰ ওপৰত বেছ কৰি যেতিয়া তেওঁলোকক আমি বিভিন্ন ধৰণৰ ডিফিকাল্টি লেভেলৰ লাৰ্ণিং কৰাওঁ সেইটো কি বুলি কয় ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন চিলেক্টিভ ইনষ্ট্ৰাকশ্যন প্ৰিচিশ্যন টিচিং নে এফৰ্টলেছ ইনষ্ট্ৰাকশ্যন এইটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব যে ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন এইটো কি ডিফাৰেঞ্চিয়েটেড আমি ডিফাৰেঞ্চিয়েট কৰোঁ আমি মানে ভাগ কৰোঁ আমি শিকাৰুসকলৰ মাজত ভেদ কৰোঁ কিয় কৰোঁ যে আমি মানি লৈছোঁ যে এজন শিকাৰু আছে তেওঁ সেই লেভেলটো গৈ পোৱা নাই এতিয়াও যোনটো লেভেলত এই কুৱেশ্যনটো গতিকে তেওঁক আমি এই কুৱেশ্যনৰ লেভেলটো আমি অলপ ভাগ কৰোঁ আৰু বিভিন্ন লেভেলৰ কাৰণে বিভিন্ন ল'ৰা ছোৱালীৰ কাৰণে বিভিন্ন লেভেলৰ কেতিয়াবা আমি প্ৰশ্ন বা শিকাৰ কাৰণে তেওঁলোকক আমি যোনটো আমাৰ লাৰ্ণিং আউটকামবিলাক আছে সেইবিলাকক ভগাই দিওঁ ঠিক আছে এইটো কি বুলি কয় এইটোক কয় ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন নেক্সট কি আছে 24 নম্বৰ কুৱেশ্যনটো মেইনটেনেন্স ইজ দ্য স্পেচিফিক ষ্টেজ অফ লাৰ্ণিং হুইচ ইজ এণ্টিচিডেণ্ট টু ডেট ষ্টেজ অফ লাৰ্ণিং তো মেইনটেনেন্স ষ্টেজটো কোনটো ষ্টেজৰ এণ্টিচিডেণ্ট বা পিছত আহে ঠিক আছে এই ষ্টেজকেইটা কি আছে একুইজিশ্যন মটিভেশ্যন ইণ্ডিপেণ্ডেণ্ট আৰু জেনেৰেলাইজেশ্যন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেনেৰেলাইজেশ্যন কি হ'ব জেনেৰেলাইজেশ্যন নেক্সট কি আছে 25 নম্বৰ কুৱেশ্যন জেজং বিলিভছ ডেট কগনিশ্যন এণ্ড ইম'শ্যন আৰ ডেছ মানে জেজংকে বিলিভ কৰে যে কগনিশ্যন জ্ঞান আৰু ইম'শ্যন মানে কি আমাৰ কি আছিলে ইম'শ্যন মানে আৱেগ তো জেজং বিলিভছ ডেট কগনিশ্যন এণ্ড ইম'শ্যন আৰ ডেছ ইণ্টাৰডিপেণ্ডেণ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্টাৰ ৰিলেটেড আৰু ইণ্ট্ৰিগেটেড তো জেজংকৰ মতে আমাৰ কগনিশ্যন এণ্ড ইম'শ্যন আৰ ইণ্ডিপেণ্ডেণ্ট অপশ্যন 2 ইজ দ্য ৰাইট এনচাৰ ইণ্ডিপেণ্ডেণ্ট তো জেজং কোন আছিল জেজং আছিল ৰবাৰ্ট জেজং এজন আমেৰিকান ছ'চিয়েল চাইক'লজিষ্ট আছিলে আৰু হি ইজ ন'ন ফৰ হিজ ক্ৰুচিয়েল কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ড অফ ছ'চিয়েল এণ্ড কগনিটিভ প্ৰচেছ তো তেওঁ কৈছিলে যে তেওঁৰ মতে জ্ঞান আৰু আৱেগ এইটো স্বাধীন হয় ইণ্ডিপেণ্ডেণ্ট হয় জ্ঞানৰ লগত আৱেগৰ কোনো ৰিলেশ্যন নাই কিয় নাই কাৰণ তেওঁ কৈছিলে যে কিছুমান আৱেগ আমাৰ আছে য'ত নেকি আমাৰ জ্ঞানৰ লগত কোনো প্ৰশ্ন নাই সেই আৱেগবিলাক জ্ঞানৰ অবিহনেও সেই আৱেগবিলাক আমি বহিৰ্ভূত কৰোঁ সেইকাৰণে ৰবাৰ্ট জেজংকে কৈছিলে যে কগনিশ্যন এণ্ড ইম'শ্যন আৰ ইণ্ডিপেণ্ডেণ্ট নেক্সট কুৱেশ্যনটো কি আছে এ টিচাৰ ইজ টিচিং চিলড্ৰেন বাই ডেমনষ্ট্ৰেশ্যন অফ এ টাস্ক টু কাৰেক্ট দ্য পাৰফৰ্মেঞ্চেছ অফ এন অলৰেডি লাৰ্ণড টাস্ক তো অলৰেডি লাৰ্ণড এটা টাস্ক আছে যোনটো আগত শিকোৱা হৈছে সেইটোৰ পাৰফৰ্মেঞ্চ ভাল হোৱা নাই পাৰফৰ্মেঞ্চটোক আমি কি কৰিব লাগে পাৰফৰ্মেঞ্চটো ভাল কৰাৰ কাৰণে টিচাৰজনে কি কৰিছে ডেমনষ্ট্ৰেশ্যন দিছে মানে কি তেওঁ কৰি দেখুৱাইছে হয়নে তো এইটো কি বুলি কয় ইমিটেশ্যন অবজাৰ্ভেশ্যন কাৰেকশ্যন নে মডেলিং তো এইটো কি বুলি কয় মডেলিং বুলি কয় বা প্ৰতীকী ৰূপ দেখুওৱা বুলি কয় হয়নে তেওঁ কৰি দেখুৱাইছে যে সেইটো এনেকৈ নহয় এনেকৈ হ'ব লাগিছিলে তো সেইটো কয় মডেলিং 27 নম্বৰ কুৱেশ্যনটো আছে একৰ্ডিং টু মেন এণ্ড জেনিছ ডিচিশ্যন মেকাৰ চিলড্ৰেন এনালাইজ দ্য প্ৰব্লেম লিষ্ট দ্য অল্টাৰনেটিভছ এণ্ড ৱে ইচ অপশ্যন ফৰ ইটছ এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ হিজ বিহেভিয়াৰ ৰিফ্লেক্টছ তো একৰ্ডিং টু মেন আৰু জেনিছৰ মতে কি কৈছে এজন ডিচিশ্যন মেকাৰ চিলড্ৰেন আছে তেওঁ কি কৰিছে প্ৰব্লেমটোক এনালাইজ কৰিছে অল্টাৰনেটিভ কি আছে সেইটোক লিষ্ট কৰিছে আৰু প্ৰতিটোৰ এডভান্টেজ আৰু ডিছএডভান্টেজ কি আছে এইটোক তেওঁলোকে বিচাৰ কৰিছে তো এই যোনটো বিহেভিয়াৰ এইটো কিহক ৰিফ্লেক্ট কৰে যে ছাৰ্ভিলেঞ্চ ভিজিলেণ্ট আউটগয়িং নে অট'ক্ৰিটিক আৰু এইটো অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ ভিজিলেণ্ট তেওঁ সকলো বস্তু চালি জাৰি চাইছে ডেট মিনছ তেওঁ ভিজিলেণ্ট হৈ আছে 28 নম্বৰ কুৱেশ্যনটো আছে ইন ডেছ থিংকিং এ চাইল্ড এজ এ প্ৰব্লেম ছলভাৰ ইভালুৱেটছ দ্য ট্ৰুথ এণ্ড লাইকলিহুড অফ দ্য ষ্টেটমেণ্টছ তো এজন প্ৰব্লেম ছলভাৰ হিচাপে এজন চাইল্ডে বা শিশুৱে কি কৰে সত্যক বিচাৰ কৰে আৰু লাইকলিহুড অফ দ্য ষ্টেটমেণ্টটো হোৱাৰ চান্সেছ কিমান সেইটো লৈ তেওঁ চিন্তা কৰে তো এইটো কি থিংকিং ক্ৰিয়েটিভ থিংকিং এস্থেটিক থিংকিং এবচাৰ্ড থিংকিং নে লজিকেল থিংকিং আৰু এইটো শুদ্ধ উত্তৰ হ'ব যে এইটো লজিকেল থিংকিং বা যৌক্তিক থিংকিং নেক্সট কি আছে 29 নম্বৰ কুৱেশ্যনটো আছে দ্য টাস্ক ইন হুইচ দ্য চিলড্ৰেন গেট এক্সপিৰিয়েঞ্চ ৱাইল এনজয়িং দেমছেলভছ ইজ ন'ন এজ এনেকুৱা এটা টাস্ক যোনটোত নেকি চিলড্ৰেনে কি কৰে এক্সপিৰিয়েঞ্চ লোৱাৰ টাইমত এনজয় কৰে হয়নে তো এইটো বা এনজয় কৰাৰ টাইমত কি কৰে মানে এক্সপিৰিয়েঞ্চ কৰে হয়নে তো এই বস্তুটো ড্ৰিল এণ্ড প্ৰেক্টিছ টাস্ক নে কনজিউমাৰ টাইপ টাস্ক নে প্ৰডিউচাৰ টাইপ টাস্ক নেকি প্ৰব্লেম টাইপ টাস্ক আৰু এইটো হ'ব কনজিউমাৰ টাইপ টাস্ক এটা বস্তুক যেতিয়া কনজিউম কৰিব তেতিয়াই এক্সপিৰিয়েঞ্চ ল'ব আৰু কনজিউম কৰোঁতে তেওঁ কি কৰিব এনজয় কৰিব কনজিউম কৰা মানে এনজয় কৰা আৰু তেতিয়াই তেওঁ এক্সপিৰিয়েঞ্চটো ল'ব
তো এইটো অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ কনজিউমাৰ টাইপ টাস্ক। তো আজি লাষ্ট কুৱেশ্যনটো লৈ আহি গ'লোঁ 30 নম্বৰ কুৱেশ্যন। মাল্টি সেঞ্চৰি এপ্ৰ'চ ইন টিচিং লাৰ্ণিং ইজ দ্য simultaneous use of visual, auditory, tactile and dash senses to enhance learning. তো এইটো এটা এপ্ৰ'চৰ কথা কৈছে, মাল্টি সেঞ্চৰি এপ্ৰ'চ। আৰু মাল্টি সেঞ্চৰি এপ্ৰ'চটোত আমাৰ এটা এক্ৰনিম ব্যৱহাৰ হয় VAKT। VAKT আৰু এই VAKT কি বুজায়? ভি মানে ভিজুৱেল, এ মানে অডিটৰী, টি মানে টেক্টাইল আৰু এ কে মানে কাইনেস্থেটিক। কাইনেস্থেটিক মানে কি বুজাইছে ইয়াত? এই ভিজুৱেল মানে কি বুজাইছে? ভিজুৱেল মানে চোৱা বা ভিউ কৰা, চিইং, দেখা। এ মানে কি? অডিটৰী। অডিটৰী মানে শুনা, হিয়াৰিং, শুনি পোৱা। ঠিক আছে। টি মানে কি? টি মানে টেক্টাইল। টি মানে কি? টেক্টাইল। টেক্টাইলটো মানে আপোনাৰ ডুইং। ঠিক আছে, কৰা, ডুইং, টেক্টাইল। থাকি গ'ল কি? কে। কে মানে কাইনেস্থেটিক। কাইনেস্থেটিক মানে টাচিং বা টাচ। টাচিং বা টাচ, এইটো আছে আমাৰ কাইনেস্থেটিক। তো আমাৰ শুদ্ধটোতো হ'ব কাইনেস্থেটিক বা অপশ্যন 1। মাল্টি সেঞ্চৰি বুলি ক'লে আপোনালোকে এই VAKT এইটো মনত ৰাখিব, ভিজুৱেল, অডিটৰী, কাইনেস্থেটিক আৰু টেক্টাইল। ঠিক আছে, আজি এই 30টা কুৱেশ্যনে আছিলে। তো বহুত বহুত ধন্যবাদ যদি আপোনালোকে লাষ্টলৈকে চাইছে, আৰু চালে আপোনালোকৰে উপকাৰ হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।